মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সকলোকে সুপ্ৰভাত জনাই মই আজি তোমালোকৰ পাঠ্যপুথিত থকা চতুৰ্থ অধ্যায় দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এই পাঠটি আলোচনা কৰিবলৈ ওলাইছো। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। এতিয়া আমি এই দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এই পাঠটো আলোচনা কৰোঁ। দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সম্পৰ্কে আমি আলোচনা কৰাৰ আগতে আমি কিছুমান কথা জনা দৰকাৰ হ'ব। প্ৰথমতে আমি চাওঁ সমীকৰণ কাক বুলি। আমি আগতে পাই আহিছোঁ অষ্টমমান শ্ৰেণীত বা সপ্তমমান শ্ৰেণীত তোমালোকে এই বিষয়ে অধ্যয়ন ইতিমধ্যে কৰিছা সমীকৰণ। তথাপি আমি তাক আকৌ এবাৰ তোমালোকক মনত পেলাই দিবৰ বাবে আলোচনা কৰিব ওলাইছোঁ। প্ৰথমতে হ'ল সমীকৰণটো কাক বুলি। সমীকৰণ হ'ল বীজগণিতীয় ৰাশি ব্যৱহাৰ কৰি কোনো সংখ্যা বা চলকৰ লগত সমতুল কৰা গাণিতিক উক্তি, এইবিলাকক কি বুলি কোৱা হয়? সমীকৰণ। এটা উদাহৰণ আমি লৈছোঁ x + 5 = 14। এইটো এটা সমীকৰণ। এটা সমীকৰণত দুটা ৰাশি থাকে, দুই প্ৰকাৰৰ ৰাশি থাকে। এটা হ'ল জ্ঞাত ৰাশি, এটা হ'ল অজ্ঞাত ৰাশি। এই অজ্ঞাত ৰাশিটোক আমি চলক বুলি কওঁ আৰু যিটো আমাৰ জ্ঞাত ৰাশি সেইটোক আমি ধ্ৰুৱক বুলি কওঁ। যিটো আমাৰ অজ্ঞাত ৰাশিটোক আমি চলক বুলি কওঁ। অজ্ঞাত ৰাশি এইটোক আমি কি বুলি কওঁ? চলক। আৰু যিটো জ্ঞাত ৰাশি থাকে, যিবিলাক জ্ঞাত ৰাশি আমাৰ থাকে, সেইবিলাকক আমি কি বুলি কওঁ? ধ্ৰুৱক। সেইবিলাকক আমি ধ্ৰুৱক বুলি কওঁ। গতিকে তোমালোকে গম পাইছা এটা সমীকৰণত দুই প্ৰকাৰৰ ৰাশি থাকে, কিছুমান জ্ঞাত ৰাশি আৰু কিছুমান অজ্ঞাত ৰাশি। অজ্ঞাত ৰাশিবিলাকক আমি চলক বুলি কওঁ আৰু জ্ঞাত ৰাশিবিলাকক ধ্ৰুৱক বুলি কওঁ। অজ্ঞাত ৰাশিবিলাকক কিছুমান আখৰেৰে সূচোৱা হয়, x, y, z, p, q এনেধৰণে কিছুমান আখৰেৰে সূচিত কৰা হয়। এতিয়া আমি এটা উদাহৰণ লওঁ। ধৰা হ'ল মোৰ হাতত কেইটামান মাৰ্বল আছে, কিন্তু কিমানটা আছে মই নাজানো। এটা আমি উদাহৰণ আমি ধৰিব বিচাৰিছোঁ। ধৰা হ'ল মোৰ হাতত কিছুমান মাৰ্বল আছে। কিছুমান মাৰ্বল আছে। তাৰ লগত 5টা যোগ কৰিলে মুঠ মাৰ্বল হ'ব 12টা। মুঠ মাৰ্বল হ'ব 12টা। ঠিক আছে। এতিয়া মোৰ হাতত কিমানটা মাৰ্বল আছে সেইটো তুমি নাজানিব পাৰা। ধৰি লোৱা তুমি নাজানা, সেইটো আমি ধৰিলো x বুলি। ঠিক আছে, সেইটো আমি x আখৰেৰে সূচালো। এতিয়া প্ৰশ্নতে আমাৰ যিটো
এটা সমস্যা দিয়া হৈছে ইয়াৰ মতে কি হল তাৰ লগত যদি আমি 5টা যোগ কৰি দিওঁ তেতিয়া কিমান হ'ব মুঠ হ'ব 12টা গতিকে এইটোই হল আমি ইয়াক বীজগণিতীয় এটা সমীকৰণ ৰূপে আমি প্ৰকাশ কৰিলো বুজি পাইছা ধৰি লোৱা মোৰ হাতত কিমানটা মাৰ্বল আছে এইটো অজ্ঞাত ৰাশি এইটো আমি নাজানো কিন্তু আমি এটা কথা জানো যে যিমানটা মাৰ্বল আছে তাৰ লগত 5টা যদি আমি যোগ কৰি দিওঁ তেতিয়া কি পাম 12টা গতিকে এইটো অজ্ঞাত ৰাশিটো আমি x বুলি ধৰিলো তাৰমানে মোৰ হাতত যিটা মাৰ্বল আছে সেইটো আমি x বুলি ধৰিলো কিহেতু আমি হেতু নাজানো কিন্তু আমি জানো যে তাৰ লগত 5টা যোগ কৰিলে হ'ব 12টা গতিকে x + 5 = 12 এইটো মাজত এটা সমান চিন দিলো এইটোৱে কি বুজাব এটা সমীকৰণ এটা সমীকৰণত তোমাৰ দুটা পক্ষ থাকে এটা সমীকৰণত কি থাকে দুটা পক্ষ থাকে বাওঁ পক্ষ আৰু সোঁ পক্ষ আৰু দুই পক্ষৰ মাজতে কি হয় এটা সমান চিন থাকে হল এইবিলাকে হল আমাৰ সমীকৰণ এতিয়া আৰু এটা বস্তুৰ কথা মই ক'ব বিচাৰিছো তোমালোকক সমীকৰণ আৰু অভেদ দুই প্ৰকাৰ বস্তু আছে গণিতীয় ৰাশি আছে উক্তি সেই বিষয়ে আমি কিছু আলোচনা কৰি লওঁ ইয়াতে যিবোৰ বীজগণিতীয় উক্তি চলকৰ নিৰ্দিষ্ট মানৰ বাবে সত্য সেইবোৰক আমি কি বুলি কোৱা হওঁ সমীকৰণ আনহাতে যিবোৰ বীজগণিতীয় উক্তি চলকৰ যিকোনো মানৰ বাবে সত্য সেইবোৰক কি বুলি কোৱা হয় অভেদ আগতে যিবিলাক কথা আলোচনা কৰিলো আমি সেইবিলাক আছিল কি একোটা বীজগণিতীয় উক্তি যিবোৰ কোনো এটা নিৰ্দিষ্ট মানৰ বাবে সত্য গতিকে এইবিলাক হল একোটা সমীকৰণ এতিয়া আন এটা আমি বীজগণিতীয় উক্তিলৈ মন কৰো ধৰি লোৱা আমাক এটা বীজগণিতীয় উক্তি দিয়া আছে এনেকৈ x যোগ 3 স্কোয়ার সমান x স্কোয়ার যোগ 6x যোগ 9 এইটো এটা গণিতীয় উক্তি আমাক দিয়া আছে এই গণিতীয় উক্তিটো সমীকৰণ হয় নে নহয় আমি চাওঁ অৰ্থাৎ সমীকৰণ কেতিয়া হয় যেতিয়া এটা উক্তি কোনো নিৰ্দিষ্ট মানৰ বাবে সত্য হয় কিন্তু এই ক্ষেত্ৰত আমি চাওঁ ইয়াত আমাৰ বাওঁ পক্ষত কি আছে বাওঁ পক্ষত আছে x যোগ 3 স্কোয়ার এতিয়া ধৰি লোৱা আমি x ৰ মান 1 বহালো x ৰ মান 1 বহুৱাই কি পাওঁ আমি চাওঁ x ৰ মান যদি 1 বহাও তেতিয়া হলে আমি কি পাম বাওঁ পক্ষৰ কি হ'ব আমাৰ 1 যোগ 3 স্কোয়ার 1 3 হল 4 গতিকে 4 স্কোয়ার সমান কিমান পালো আমি 16 এইটো পালো ঠিক আছে এতিয়া আমি ইয়াৰ ৰাইট হ্যান্ড সাইডত অৰ্থাৎ সোঁ পক্ষত 1 বহালে কি পাওঁ চাওঁ আছোন সোঁ পক্ষত যদি 1 বহাও আমি কি পাওঁ 1 স্কোয়ার যোগ 6 পূরণ 1 যোগ 9 সমান কি পালো 1 যোগ 6 যোগ 9 সমান কি পালো 16 অৰ্থাৎ এইটো আমি গণিতীয় উক্তি বীজগণিতীয় উক্তি পাইছো এইটো একৰুৱা সত্য কিয়নো আমি বাওঁ পক্ষত মান 1 বহাই কি পালো 16 পালো আৰু সোঁ পক্ষ অৰ্থাৎ ৰাইট হ্যান্ড সাইডত আমি বহুৱাই পেলাই কি পালো ইয়াতো আমি 16 পালো
গতিকে এই যেটো গণিতীয় উক্তি আছে এটো একৰ বাবে x সমান একৰ বাবে সত্য ঠিক আছে এতিয়া আনটা উদাহৰণ লওঁ ইয়াত মই এটা আন এটা x plus 2 whole square এটো দেখুৱাইছো আচ্ছা আগৰটো আমি চাই লওঁ আকৌ এবাৰ এবাৰ আমাৰ সমীকৰণটো আছিল কি আমাৰ যেটো সমীকৰণ নহয় যেটো গণিতীয় বীজগণিতীয় উক্তি আছিল সেটো আছিল x plus 3 whole square সমান x square যোগ 6x যোগ 9 আমি x equal x ৰ মান 1 বহুৱাই পালো যে হেতুৰ কাৰণে এই বীজগণিতীয় উক্তিটো সত্য এবাৰ আমি x equal 2 বহাই চাওঁ আছো x ৰ মান 2 বহাও মান 2 বহালে আমি কি পাওঁ চাওঁ আচ্ছা 2 বহালে বাও পক্ষত আমি কি পাম 2 যোগ 3 স্কয়ার সমান 5 স্কয়ার সমান কিমান পালো 25 ঠিক আছে এবাৰ সু পক্ষত আমি x equal 2 বহাই চাওঁ এটো হ'ব 2 স্কয়ার যোগ 6 পূৰণ 2 আৰু যোগ 9 এতিয়া 2 স্কয়ার হল 4 6 পূৰণ 2 হল 12 আৰু যোগ 9 এতিয়া গুটেই কিটা যোগ কৰি কিমান পালো 12 4 16 16 9 হল আমাৰ 25 গতিকে ইয়াত দেখিলো আমি কি এই যে গণিতীয় যেটো উক্তি আছিল আমাৰ হেতু x equal to 2 ৰ কাৰণেও সত্য গতিকে এটা নিৰ্দিষ্ট মান এই যেটো আমি গণিতীয় উক্তি পাইছিলো বীজগণিতীয় উক্তি এটোৰ এটা নিৰ্দিষ্ট মানৰ বাবে নহয় আমি পালো 1 ৰ বাবে সত্য আকৌ 2 ৰ বাবেও সত্য ঠিক এনে ধৰণে x ৰ মান অন্যান্য বহুৱাই আমি চাব পাৰো বা আমি দেখিম যে সকলো মানৰ বাবে এটো x ৰ সকল বাস্তৱ মানৰ বাবে এটো সত্য গতি এনেকুৱা ধৰণৰ যিবিলাক বীজগণিতীয় উক্তি থাকে এইবোৰক কি বুলি কোৱা হয় অভেদ বুলি কোৱা হয় মনত ৰাখিবা কি বুলি কোৱা হয় অভেদ ইয়াক অভেদ বুলি কোৱা হয় অভেদবোৰ হল এনেকুৱা এটা বীজগণিতীয় উক্তি যিটো অজ্ঞাত ৰাশি থাকে সেই অজ্ঞাত ৰাশিৰ সকলো মানৰ বাবে সত্য তেতিয়া হলে তাক অভেদ বুলি কোৱা হয় ঠিক আছে এটো বুজি পালা তোমালোকে নিশ্চয় আন এটা উদাহৰণ ইয়াতে দেখুৱাইছো x যোগ 2 স্কয়ার সমান x স্কয়ার প্লাস 4x প্লাস 4 এই বীজগণিতীয় ৰাশিটোৰ x ৰ মান 1 বহালে আমি কি পাওঁ চাওঁ এতিয়া বাও পক্ষত যদি আমি বহাও তেতিয়ালে পাওঁ 1 যোগ 2 স্কয়ার সমান 3 স্কয়ার সমান 9 পাম আকৌ সু পক্ষত যদি x ৰ মান 1 বহুৱাও তেতিয়ালে আমি পাম 1 স্কয়ার প্লাস 4 into 1 plus 4 অর্থাৎ এটো হ'ব 1 plus 4 plus 4 সমান 9 গতিকে আমি দেখিলো যে x equal to 1 ৰ বাবে এই উক্তিটো সত্য সেইদৰে বাও পক্ষত যদি x ৰ মান 2 বহুৱাও তেতিয়াহলে আমি পাম কি 2 যোগ 2 স্কয়ার সমান 4 স্কয়ার সমান 16 আকৌ সু পক্ষত যদি x ৰ মান 2 বহুৱাও তেতিয়াহলে আমি কি পাম 2 স্কয়ার প্লাস 4 into 2 plus 4 এতিয়া 4 হ'ব 4 দুগুণ 8 4 8 12 12 4 কি পালো 16 গতিকে আমি দেখিলো যে x equal to 2 বাবেও এই উক্তিটো
সত্য। গতিকে এনেধৰণৰ বীজগণিতীয় উক্তিক আমি কি বুলি কওঁ? অভেদ। মনত থাকিব, ইয়াক কোৱা হয় অভেদ বুলি। ঠিক আছে। গতিকে আমি সমীকৰণ আৰু অভেদৰ মাজৰ পাৰ্থক্যটো নিশ্চয় বুজি পাইছো। সমীকৰণ হ'ল যিবিলাক বীজগণিতীয় উক্তিৰ এক বা যিটো আমাৰ চলক থাকে, চলকৰ নিৰ্দিষ্ট মানৰ বাবে সত্য, সেইটো কি বুলি কোৱা হয়? সমীকৰণ। আৰু যিবিলাক বীজগণিতীয় উক্তিৰ চলকবোৰ যিকোনো মানৰ কাৰণে সত্য, এইবিলাক হ'ল অভেদ। ঠিক আছে। এতিয়া ৰৈখিক সমীকৰণ তোমালোকে অষ্টম শ্ৰেণীত পঢ়িছিলা, সেই বিষয়ে আমি চাওঁ আহাচোন, পুনৰ মনত পেলাওঁ। আচ্ছা, এটা সমীকৰণ চোৱা, এইটো 2x - 4 = 0। এতিয়া 2x সমান কি হ'ব? 4 আৰু -4টো পক্ষান্তৰ কৰিলে আমি পাওঁ 4 আৰু তেতিয়াহ'লে x = কি হ'ব? 2। গতিকে এই সমীকৰণটোৰ মূল হ'ল 2। ঠিক আছে। এইটো তোমালোকে বুজি পাইছা। এইটো সৰল এটা সমীকৰণ, এটা চলকযুক্ত সমীকৰণ। এই সমীকৰণ, এনেকুৱা ধৰণৰ সমীকৰণ আমি অষ্টম শ্ৰেণীত পঢ়ি আহিছো। এতিয়া এই এটা সমীকৰণৰ মানে এটা চলকযুক্ত যিবিলাক সমীকৰণ, সেইবিলাক আমি সংখ্যা ৰেখাত দেখুৱাব পাৰো। আগৰ যিটো আমাৰ এইটো আছিল সমীকৰণ, তাত আমি পাইছিলো x ৰ মান 2। গতিকে সমীকৰণটোৰ মূল হ'ল 2। ঠিক আছে। এতিয়া এই যিটো মূল পালো, এই মূলটো আমি সংখ্যা ৰেখাত দেখুৱাব পাৰো। কেনেকৈ দেখুৱাম আমি চাওঁ আহা। আচ্ছা, এইডাল আমাৰ ধৰি লোৱা এডাল সংখ্যা ৰেখা। ইয়াৰ মাজত থাকিব 0, এইফালে ধনাত্মক মানবোৰ থাকিব 1, 2, 3, 4, 5, 6। সেইদৰে এইফালে ঋণাত্মক মানবোৰ থাকিব -1, -2, -3, -4, -5, -6। এতিয়া আমাৰ x ৰ মানটো আছিলে কি? 2। গতিকে ইয়াতে আমি এইটো দেখুৱাই দিব পাৰো, এইটো হ'ল আমাৰ x সমান 2। এইটো আছিল মূলটো। গতিকে যিবিলাক এটা চলকযুক্ত সমীকৰণ, তাৰ মূলবোৰ এনেকৈ আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰো। আশা কৰো তোমালোকে বুজি পাইছা। এনেধৰণে আমি সংখ্যা ৰেখাত যিবিলাক এটা চলকযুক্ত সমীকৰণ, সেইবিলাক উপস্থাপন কৰিব পাৰো। এতিয়া সমীকৰণবোৰ সমাধান কৰোঁতে আমি তলৰ কথা কেইটামান মনত ৰাখিব লাগে। কি কি মনত ৰাখিব লাগে? সমীকৰণৰ দুই পক্ষত একেটা সংখ্যাই যোগ বা বিয়োগ কৰা হয়। যদি আমি যোগ কৰোঁ সোঁ পক্ষত, তেতিয়াহ'লে বাওঁ পক্ষতো যোগ কৰিব লাগিব। যদি বিয়োগ কৰোঁ
বাওঁ পক্ষত বিয়োগ কৰিলে সোঁ পক্ষতো আমি বিয়োগ কৰিব লাগিব। সেইদৰে সমীকৰণটোৰ দুই পক্ষত একে অশূন্য সংখ্যাৰে পূৰণ কৰা হয় বা হৰণ কৰা হয়। হৰণটো আচলতে পূৰণৰ এটা অংশ। গতিকে আমি ক'ব পাৰো যে সমীকৰণটোৰ দুই পক্ষত একে অশূন্য সংখ্যা পূৰণ কৰা হয়। শূন্যৰে পূৰণ কৰিলে কিন্তু নহ'ব, কাৰণ শূন্যৰে পূৰণ কৰিলে দুইফালে শূন্য হৈ যাব, তেতিয়া এইটো সমীকৰণ হৈ নাথাকে। ঠিক আছে? আচ্ছা, কিন্তু এটা কথা মনত ৰাখিবা তোমালোকে, বৰ দৰকাৰী কথা এটা। সেই কথাটো আমি কৈ আছো হা। সেই কথাটো এতিয়া আমি আলোচনা কৰিম। আমি যেতিয়া সমীকৰণবিলাক সমাধান কৰোঁ, আগতে অষ্টম শ্ৰেণীত যেতিয়া তোমালোকে সমাধান কৰিছিলা, ধৰি লোৱা এটা সমীকৰণ আমাক দিয়া আছে 2x - 4 = 0। এইটো আমাক সমীকৰণ দিয়া আছে, এইটো সমাধান কৰিব লাগে। এতিয়া এইটো সমাধান কৰোঁতে আমি কি কৰোঁ বুলি কওঁ, -4টো এইফালে লৈ আহিলোঁ, এইটো -4টো এইফালে আহিলে +4 হৈ গ'ল, হয়নে? তাৰমানে ধৰি লোৱা 2x -4টো এইফালে লৈ আহিলোঁ, হৈ গ'ল কি হ'ল +4। এতিয়া আমি আকৌ xটো ইয়াত 2ৰে পূৰণ হৈছে, ইফালে লৈ গ'লে কি কৰিম, আমি হৰণ হৈ যাব। x = হ'ব 4/2। এতিয়া কটাকটি কৰি দিলে কি পাম, আমি x = 2 পাম, হয়নে? কিন্তু আচলতে আমি ইফালৰ পৰা সিফাললৈ নিয়া নাই, কিন্তু মনত ৰাখিবা দেই। এতিয়া আচলতে আমি কি কৰিছো গম পাইছানে? ইয়াতে 2x -4 আছিল, নহয় জানো? -4 = 0। এইটো আমাৰ আছিল সমীকৰণটো। ইয়াত আচলতে আমি কি কৰো, দুই পক্ষত 4 যোগ কৰি দিওঁ। এইফালে 4 যোগ কৰো আৰু এইফালেও 4 যোগ কৰো। তেতিয়া আমি কি পাওঁ, এইফালে থাকিল 2x, এই -4 + 4 কেনচেল হৈ যাব, আৰু এইফালে পাম আমি 4। আকৌ পিছৰ বাৰ আমি 2টো আচলতে ইফালে নিনো, আমি কৰো কি, আমি আচলতে কৰো ইয়াক 1/2ৰে পূৰণ কৰিলো, এইফালেও 1/2ৰে পূৰণ কৰো। তেতিয়া আমাৰ কি হ'ব, 2 2 কটা যাব, এইফালে 2ৰে এইটো কটা গ'লে 2 হ'ল। এতিয়া আমি পালো x = 2। আচলতে এইটোহে শুদ্ধ। কিন্তু এইটো আমি কৰাৰ সময়ত যাতে আমি খৰকে কৰিব পাৰো, তেতিয়া আমি ধৰি ল'ব পাৰো যে এইটো ইফালে আনিছো, এইটো -4টো ইফালে আনিলো, +4 হৈ গ'ল, ঠিক তেনেধৰণে। কিন্তু এইটো প্ৰচেছ আচলতে শুদ্ধ নহয়। আমি এইটো কৰোঁতে কৰো, কিন্তু আচলতে আমি কি কৰো, এই বস্তুটোহে কৰো। দুইফালে হয়তো যোগ কৰো, নাইবা দুইফালে পূৰণ কৰো। গতিকে এই কথাটো তোমালোকে মনত ৰাখিবা। যদিও আমি কওঁ যে এইটো -4টো ইফালে নিলে +4 হ'ল, তেতিয়া আমি আকৌ ইয়াতে 2টো ইয়াত পূৰণ হৈ আছে, এইফালে আনিলো হৰণ হৈ গ'ল, কিন্তু আচলতে আমি এই প্ৰক্ৰিয়াটোৱে কৰোঁ। কিন্তু এই প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া। গতিকে ডাঙৰ ডাঙৰ সমীকৰণ আমি সমাধান কৰিব লাগিলে এই ধৰণৰ শ্বৰ্ট প্ৰচেছত আমি কৰোঁতে আমি ধৰি লওঁ যে এইটো ইফালে আহিছে বুলি। ঠিক আছে? এই কথাটো তোমালোকে ভালকে মন কৰিবা। এতিয়া নেক্সট চাওঁ। এতিয়া আমি এটা উদাহৰণ লওঁ। গতিকে আমি এটা চলকযুক্ত সমীকৰণ সম্পৰ্কে আলোচনা কৰিলো। তোমালোকে অষ্টম শ্ৰেণীৰ এইখিনি বস্তু পাই আহিছা, জাষ্ট এটা মনত পেলাবৰ কাৰণে, ৰিভিউ কৰিবৰ কাৰণে আমি এইখিনি কথা আলোচনা কৰিলো। এতিয়া এটা উদাহৰণ লওঁ। ৰাম আৰু যদুৰ মাজত, অৰ্থাৎ ৰাম আৰু যদুৰ হাতত 10টা মাৰ্বল আছে। এই তথ্যক আমি এটা সমীকৰণ হিচাপে প্ৰকাশ কৰিব লাগে। ঠিক আছে? ইয়াত কাৰ হাতত কিমান মাৰ্বল আছে আমি নাজানো, জানো? আমি ধৰি লোৱা গম নাপাওঁ কাৰ হাতত কিমান আছে। গতিকে ইয়াত দুটা অজ্ঞাত ৰাশি আছে, হয়নে? ৰামৰ হাতত কিমান মাৰ্বল আছে আমি নাজানো, যদুৰ হাতত কিমান আছে সেইটোও নাজানো।
কিন্তু আমি এটা কথা জানো যে দুইটাৰে হাতত যিমান মাৰ্বল আছে দুইটাৰ সমষ্টি হ'ব 10টা ঠিক আছে আচ্ছা এতিয়া এই অজ্ঞাত ৰাশি দুটাক এটাক ধৰিলো আমি x আৰু এটা ধৰিলো y এতিয়া আমাক প্ৰশ্নত দিয়া আছে যে দুইৰে হাতত থকা মাৰ্বলৰ যোগফল হ'ল 10 গতিকে ইয়াত আমি লিখিব পাৰো x যোগ y সমান 10 ইয়ে হ'ল নিৰ্ণয় সমীকৰণ ইয়াতে আমি চলক কেইটা পাইছো দুটা অজ্ঞাত ৰাশি কেইটা পাইছো দুটা গতিকে এইটো এটা হ'ল দুটা চলকযুক্ত সমীকৰণৰ উদাহৰণ এই সমীকৰণটোৰ চলক দুটা x আৰু এটা হ'ল y অৱশ্যে চলকৰ বাবে আমি আন আখৰো ব্যৱহাৰ কৰিব পাৰো যেনেকৈ p q s t r তোমালোকে যি বিচাৰা সেই ধৰণে আমি ইয়াতে লিখিব পাৰো এইটো মানে আমাৰ কম্পালসৰি বাধ্যতামূলক নহয় যে সদায় x আৰু y লিখিব লাগিব কেতিয়াবা আমি অন্য আখৰৰো ইয়াতে ব্যৱহাৰ কৰিব পাৰো তলত এতিয়া কেইটামান দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আমি উদাহৰণ দিছো এটা হ'ল p + 4q = 7 ইয়াতে দুটা অজ্ঞাত ৰাশি আছে p আৰু q গতিকে এইটো এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আচ্ছা আৰু এটা কথা মই ক'বলৈ পাহৰি গৈছো তোমালোকক ৰৈখিক বুলি কেতিয়া কয় এটা সমীকৰণ যদি ইয়াৰ চলকবিলাকৰ ঘাত 1 হয় ইয়াতে চলক কি আছে p pৰ ঘাত 1 ইয়াতে চলক আছে q qৰ ঘাত হ'ল 1 তেতিয়া এইটো কি বুলি কোৱা হয় ৰৈখিক সমীকৰণ আৰু দুটা চলক আছে কাৰণে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ তেনেধৰণে ইয়াত আছে pi t + 5u = 9 এইটো এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ কাৰণ ইয়াত দুটা আমাৰ চলক আছে এটা হ'ল t আনটো হ'ল q তে tৰ ঘাত হ'ল 1 তেনে uৰ ঘাত হ'ল 1 গতিকে এই এটা ৰৈখিক সমীকৰণ অৰ্থাৎ এই এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ উদাহৰণ এনেকৈ আৰু এটা আমি উদাহৰণ লৈছো √2r - s = 5 ইয়াতে r হ'ল এটা চলক আৰু s এটা চলক আৰু ইহঁতৰ ঘাত হ'ল 1 প্ৰত্যেকটোৰে ঘাত হ'ল 1 গতিকে সমীকৰণটো ৰৈখিক আৰু ইয়াতে দুটা চলক আছে গতিকে এইটো এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ উদাহৰণ ঠিক আছে পৰৱৰ্তী যাওঁ আচ্ছা দুটা এতিয়া আমি আলোচনা কৰিম দুটা চলকযুক্ত সমীকৰণৰ আদৰ্শ আৰ্হিটো কেনেকুৱা দুটা চলকযুক্ত সমীকৰণৰ আদৰ্শ আৰ্হি যিকোনো এটা ৰৈখিক সমীকৰণ যদি আমি এনেধৰণে লিখিব পাৰো ax + by + c = 0 এই ধৰণে যদি আমি প্ৰকাশ কৰিব পাৰো এইটো আৰ্হিত য'ত abc বাস্তৱ সংখ্যা আৰু a আৰু b দুইটাই শূন্য নহয় অৰ্থাৎ এটা শূন্য হ'ব পাৰে কিন্তু দুইটাই শূন্য নহয় তেন্তে তাক কি বুলি কোৱা হয় দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বোলা হয় এইটো হ'ল আদৰ্শ আৰ্হি এইটো হ'ল আদৰ্শ আৰ্হি তেতিয়াহ'লে এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আদৰ্শ আৰ্হিটো হ'ল কি ax + by + c = 0 এতিয়া ইয়াত a b আৰু c হ'ল বাস্তৱ সংখ্যা আৰু a আৰু b দুইটাই একেলগে শূন্য এটা শূন্য হ'ব পাৰে কিন্তু দুইটাই একেলগে শূন্য নহয় বুজি পাইছা ঠিক আছে ইয়াত আন কিছুমান আমি উদাহৰণ লৈছো এতিয়া এইটো ইয়াত এটা প্ৰশ্ন আছে এই দুটা সমীকৰণ দিয়া আছে এটা হ'ল 5x + 4y = 4.75 আৰু এটা দিয়া আছে x - 7 = √3y
এই দুটা আমাক সমীকৰণ দিয়া আছে এতিয়া এই সমীকৰণ দুটা আমি আদৰ্শ আৰ্হিত লিখিব লাগে আৰু তেতিয়াহ'লে a আৰু b আৰু c মান কি হ'ব এটা আমি লিখিব লাগে ঠিক আছে আমি চাও আহা তে এক নম্বৰ সমীকৰণটো আছিল আমাৰ এই ধৰণে আমি লিখিব পাৰো 5x plus 4y minus 4.75 সমান 0 অৰ্থাৎ এতিয়া আমি কি কৰিলো এই 4.75 টো পক্ষান্তৰ কৰি দিলো এটা minus 4.75 হৈ গ'ল এনেদৰে লিখিব পাৰো তেতিয়া হলে এতিয়া এই যে x চলকটো আছে x ৰ লগত যিটো সংখ্যা পূৰণ হৈ আছে সেইটো হ'ব আমাৰ a ইয়াত x ৰ লগত কি পূৰণ হৈছে 5 পূৰণ হৈছে গতিকে a ইকুৱেল টু হ'ব 5 তেনেধৰণে এইটো চলক y y ৰ লগত কি পূৰণ হৈছে আমাৰ 4 পূৰণ হৈছে গতিকে b সমান হ'ব 4 আৰু এইটো হ'ল এটা ধ্ৰুৱক এই ধ্ৰুৱকটো অংশটোকে আমি কিহেৰে লিখো ধ্ৰুৱকটো c ৰে লিখো হয়নে এইটো c গতিকে ইয়াত c মান হ'ব -4.75 ঠিক আছে আচ্ছা 2 নম্বৰ সমীকৰণটো চাও 2 নম্বৰ সমীকৰণটো আমি এনে ধৰণে লিখিব পাৰো x -√3y -7 সমান 0 এনেদৰে আমি লিখিব পাৰো ইয়াতে x ৰ লগত কি পূৰণ হৈ আছে 1 গতিকে a হ'ব আমাৰ 1 y ৰ লগত কি পূৰণ হৈ আছে -√3 গতিকে b হ'ব আমাৰ -√3 আৰু c অৰ্থাৎ যিটো ধ্ৰুৱক অংশ এইটো ধ্ৰুৱকটো হ'ব কি আমাৰ এইটো হ'ব -7 ঠিক আছে আগতে আমি কৈছিলো আগতে ইতিমধ্যে কৈছো যে ইয়াত যদিও দুটা চলক থাকে তাৰে এটা কিন্তু শূন্য হলেও আমি হেতু আদৰ্শ আৰ্হিত লিখিব পাৰো ধৰা হল এইটো এটা সমীকৰণ দিয়া আছে ax + b = 0 এই সমীকৰণটো আমি আদৰ্শ আৰ্হিত লিখিলে কেনেকৈ লিখিব পাৰো ঠিক এনে ধৰণে লিখিব পাৰো ax + y y লগত ধৰি লওক 0 পূৰণ হৈছে গতিকে y টো ইয়াত নাই y টো নথকাৰ কাৰণটো হ'ল কি y লগত এটা 0 পূৰণ হৈছে তাৰ পিছত এইটো হ'ল ধ্ৰুৱক অংশটো হ'ল b এনেদৰে আমি লিখিব পাৰো গতিকে দুইটা একেলগে 0 নহয় যিকোনো এটা কিন্তু 0 হ'ব পাৰে যিকোনো এটা 0 হলেও আমি এইটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি ক'ব পাৰো এতিয়া তলত আন কেইটামান আমি উদাহৰণ লৈছো ধৰি লোৱা এইটো প্ৰথমটো দিয়া আছে x = -5 তাৰ পিছত আনটা দিয়া আছে twice x = 3 আৰু এটা দিয়া আছে y = 3 এইকেইটা আমি কি কৰিব লাগে আদৰ্শ আৰ্হিত প্ৰকাশ কৰিব লাগে এতিয়া প্ৰথম যিটো সমীকৰণ আছে x = -5 এইটো আমি এনে ধৰণে লিখিব পাৰো নহয়নে 1 * x + 0 * y + 5 সমান 0 গতিকে ইয়াত x ৰ কি পূৰণ হৈছে 1 পূৰণ হৈ আছে গতিকে a = হ'ব 1 y লগত কি পূৰণ হৈছে 0 গতিকে b হ'ব আমাৰ 0 আৰু ধ্ৰুৱক আছে 5 ধনাত্মক 5 গতিকে এইটো হ'ল 5 তেনেকৈ দ্বিতীয় সমীকৰণটো আমি এনে ধৰণে লিখিব পাৰো 2 * x + 0 * y -3 সমান 0 ইয়াত a = 2 y লগত কি পূৰণ হৈছে 0 গতিকে b হ'ল 0 আৰু c টো হ'ল এই অংশটো ধ্ৰুৱক অংশটো এইটো হ'ল -3 তেনেদৰে এই যে শেষৰ যিটো আমাৰ উদাহৰণ আছে y = 3 সেইটোক আমি এনেকৈ লিখিব পাৰো 0 * x + 1 * y -3 সমান 0 এতিয়া ইয়াত x ৰ লগত কি পূৰণ হৈছে আমাৰ 0 গতিকে a হ'ল 0 তাৰ পিছত y লগত কি পূৰণ হৈছে 1
গতিকে বি হল 1 আৰু চি হল এই ধ্ৰুৱক অংশটো চি হল -3 তো বুজি পাইছা আদৰ্শ আৰ্হি এটা হল কি দুটা চলকযুক্ত সমীকৰণৰ আদৰ্শ আৰ্হিটো হল ax plus by plus c সমান 0 এইটো আছিল নে এতিয়া ইয়াত কি হয় যিকোনো এটা চলকৰ মান 0 হ'ব পাৰে যদি 0 হৈ যায় এই বস্তুটো ধৰি লও y = 0 তেতিয়া ই নাইকিয়া হৈ যায় ই নাইকিয়া হৈ গ'লে তেতিয়া আমি কি পাম ax plus c = 0 এনেকুৱা ধৰণৰ পাম ঠিক তেনেধৰণে এইটো 0 হ'ব পাৰে বা এইটো 0 নহ'ব পাৰে দুইটা কিন্তু একেলগে 0 নহয় এটা যিকোনো 0 হ'ব পাৰে ঠিক আছে এতিয়া আমি পিছত যাওঁ এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান কেনেকৈ কৰে সমাধান আগতে আমি এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান অষ্টম শ্ৰেণীত পঢ়িছিলো হয়নে এতিয়া দুটা চলকযুক্ত সমীকৰণৰ আমি সমাধান কেনেকৈ কৰে তাকে চাওঁ আমি জানো যে সকলো এটা চলকযুক্ত যিবিলাক সমীকৰণ থাকে তাৰ এটা অদ্বিতীয় সমাধান থাকে এতিয়ালৈকে আমি পাই আহিছো যি অষ্টম শ্ৰেণীৰ যিবিলাক আমি সমীকৰণ পাই আহিছিলো ধৰি লোৱা এনেকুৱা ধৰণৰ আছিল আমাৰ x - 4 = 0 তেতিয়াহ'লে কি হয় x = 4 এইটো এটা নিৰ্দিষ্ট সমাধান ইয়াত আৰু বেলেগ কোনো নাথাকে গতিকে এটাই মাত্ৰ সমাধান থাকে কিন্তু দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত তেনেকুৱা নহয় উদাহৰণ চাওঁ আহা যিহেতু দুটা চলকযুক্ত সমীকৰণৰ দুটা চলক থাকে আমি আগতে কৈছো এটা x হ'ব পাৰে এটা y হ'ব পাৰে বা বেলেগ সৰু হ'ব পাৰে p q হ'ব পাৰে গতিকে ইয়াৰ সমাধান হ'ল এযোৰ মান ইয়াৰে এটা হ'ল x ৰ মান আৰু এটা হ'ল y ৰ মান যি দুটাই সমীকৰণটো সিদ্ধ কৰে ধৰি লোৱা এটা উদাহৰণ আমি লৈছো x plus y সমান 10 এই সমীকৰণটো চাওঁ x plus y সমান 10 আছে ইয়াত x সমান 2 আৰু y সমান 8 সমীকৰণটোৰ এটা সমাধান হয়নে কাৰণ 2 + 8 সমান 10 হয় গতিকে এইটো এটা সমীকৰণটোৰ সমাধান আমাৰ সমীকৰণটো আছিল x + y সমান 10 গতিকে x যদি 2 লওঁ আৰু y যদি 8 লওঁ তেতিয়াহ'লে এইটো মিলিব সিদ্ধ কৰিব নহয় জানো 2 + 8 সমান 10 হয় গতিকে এই সমাধানটো কেনেকৈ লিখা হয় এযোৰ ক্ৰমিক যুগল এনেদৰে 2 এটা কমা এটা থাকিব লাগে দেই 2, 8 এইদৰে লিখা হয় বুজিছা সেইদৰে আমি যদি x ৰ মান 3 লওঁ আৰু y মান 7 লওঁ এইটো এটা সমাধান হ'ব কাৰণ 3 + 7 সমান 10 হয় আকৌ তেনেধৰণে 4 আৰু 6 যদি লওঁ 4 + 6 সমান 10 হয় গতিকে এইটো এটা সমাধান হ'ব আকৌ 5 যদি x = 5 আৰু y = 5 লওঁ 5 + 5 সমান 10 হ'ব এইটো এটা সমাধান হ'ব ঠিক তেনেধৰণে x যদি 6 লওঁ আৰু y = 4 লওঁ এইটো এটা সমাধান হ'ব 6 যেহেতু 6 + 4 সমান 10 হয় গতিকে আমি এতিয়া গম পালো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা কেৱল এটা নহয় ইয়াতে অসীম সংখ্যক সমাধান থাকে এটা নহয় ইয়াতে অসংখ্য সমাধান থাকে অৰ্থাৎ অসীম সংখ্যক সমাধান আমাৰ থাকে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ কি থাকে অসীম সংখ্যক সমাধান থাকে গতিকে এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ কৈ এই সমীকৰণবিলাক দুটা চলকযুক্ত ৰৈখিক সমীকৰণটো কিছু পৃথক কি কাৰণে পৃথক আমি জানো যে এটা চলকযুক্ত সমীকৰণত চলকযুক্ত ৰৈখিক সমীকৰণত
এটা চলকযুক্ত যিবোৰ ৰৈখিক সমীকৰণ থাকে তাতে কি হয় এটা নিৰ্দিষ্ট সমাধান থাকে বেলেগ নাথাকে নিৰ্দিষ্ট সমাধান ইয়াতে থাকে এটা নিৰ্দিষ্ট সমাধান থাকে আনহাতে দুটা চলকযুক্ত সমীকৰণৰ ক্ষেত্ৰত কি হ'ব দুটা চলকযুক্ত যি সমীকৰণ আছে তাৰ কি হয় অসীম সংখ্যক সমাধান থাকে এটা দুটা নহয় এটা অসীম সংখ্যক সমাধান থাকে গতি এইটো এটা হল এটা চলকযুক্ত আৰু দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত থকা পাৰ্থক্য ছাত্ৰ-ছাত্ৰীসকল আজিলৈ আমি ইমানখিনিকে আলোচনা কৰিলো কাৰণ গোটেইখিনি যদি আলোচনা কৰি দিয়া হয় তে সময় বহুত লাগিব আৰু সময় ইতিমধ্যে প্ৰায় সমাপ্ত হৈছে গতিকে আজিলৈ ইমানখিনিকে কৰো যিখিনি আমি আলোচনা কৰিলো সেইখিনি পুনৰ এবাৰ মনত পেলাওৱা এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আদৰ্শ আহিটো হল কি ax plus by ax plus by plus c equal to 0 ইয়াতে কি হয় ইয়াত চলক দুটা আমাৰ x আৰু y আছে ইয়াৰে কিন্তু যিকোনো এটা শূন্য হলেও কি আমি তাক আদৰ্শ আৰ্হিত লিখিব পাৰো ইয়াৰ যিকোনো এটা শূন্য হ'ব পাৰে হলেও আমি তাক কি কৰিব পাৰো দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আদৰ্শ আৰ্হিত লিখিব পাৰো আৰু এটা কথা গম পালো যে এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অসংখ্য সমাধান থাকে এটা নহয় ইয়াত অসংখ্য সমাধান থাকে তাৰপিছত সমীকৰণ আৰু আদৰ্শ সমীকৰণ আৰু অভেদৰ মাজৰ পাৰ্থক্যটো আমি কলো এটা সমীকৰণ কি হয় xৰ কিছুমান নিৰ্দিষ্ট মানৰ বাবে সত্য কিন্তু এটা যদি আমি অভেদ লওঁ সেই অভেদটো কি হয় xৰ বা xৰ বুলি কথা নহয় চলকৰ যিকোনো মানৰ বাবে সত্য হয় এইটো কথা মনত ৰাখিবা ইমানখিনি মনত ৰাখিলে আমি কি হ'ব ইয়াৰ পিছৰখিনি পিছত আমি কি কৰিম আমাৰ যেতিয়া নেক্সট ক্লাছ হ'ব তেতিয়া আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ লেখ কেনেকৈ আঁকে সেই বিষয়ে আমি আলোচনা কৰিম এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ লেখটো মই দেখুৱালৈ ইয়াক সংখ্যা ৰেখাত আঁকিব পাৰি সংখ্যা ৰেখাত আমি দেখুৱাইছো এতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আমি লেখত কেনেকৈ উপস্থাপন কৰিব পাৰো সেই সম্বন্ধে আমি ইয়াৰ পিছৰ ক্লাছত আলোচনা কৰিম আজিলৈ ইমানখিনিকে তোমালোকক কলো তোমালোকে কথাবিলাক ভালদৰে মনত ৰাখিবা আৰু তোমালোকক সোনকালে আমি লগ পাম বুলি আশা থাকিল আজিলৈ ইমানখিনিকে গৈ মোৰ পাঠ সামৰণি মাৰিছো ধন্যবাদ